হেল্ল' গাইজ, মোৰ মিনি ব্লগৰে সকলোকে স্বাগতম। এতিয়া গৈ আছোঁ আমি লাংবুকু ফুৰিবলৈ অকণমান। আমাৰ ৱাটাৰফল এটা আছে, তাত বহুত গৰম, সেইটো কাৰণে দিনত গা ধুব গ'লোঁ। আজি ছানডে হয়, প্ৰায় এনেকুৱা 11টা মানত ওলাই আহিছোঁ আমি। এতিয়া এইটো লাংবুকু ডাউনটো নামি আছোঁ গাইজ। এইটো চাওক না, গছ গছনিকেইটা কি ধুনীয়া চাবৰ কাৰণে। এই গৰমত নতুন নতুন পাত ওলায়, সেইটো চাওক। ফাইনেলি গাইজ আমি পাই গ'লোঁ এতিয়া লাংবুকু। তাৰ ৰাস্তাটো কেনেকুৱা বেয়া চাওক না গাইজ। আমাৰ কাৰ্বি আংলঙৰ CM ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, এই ৰাস্তাটো CM ডাঙৰীয়াক মেৰামতি কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ কাৰ্বি আংলং CM ডাঙৰীয়াক। ইয়াত গাইজ বহুত ৰাস্তা বেয়া। ইয়াত সৰু পোৱালি, ডাঙৰ মানুহ, বুঢ়া বুঢ়ী এইকেইটা বহুত মানুহ আহে ন, সেইটো কাৰণে আমাৰ CM ডাঙৰীয়াক অনুৰোধ কৰিলোঁ আৰু এইটো ৰাস্তাটো যাতে হয় আৰু গাইজ। ৰাস্তাটোৰ এনেকুৱা দৃশ্য। ফাইনেলি আমি এতিয়া ৱাটাৰফলটো পালোঁ, এইটো চাব পাৰে আপোনালোকে। ইয়াতো এইটো গোটেইখিনি পাহাৰে গাইজ, এইটো চাব পাৰে আমাৰ সৰু মৰু ৱাটাৰফল। পানী ডাঙৰ হ'লে বহুত পানী হয় ইয়াত হোৱাটো। তো গাইজ, মই আজি ভিডিঅ'টো ইমানেই দেখাব পাৰিলোঁ। আপোনালোকে যদি আৰু ভিডিঅ'টো চাই ভাল লাগে ক'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব গাইজ। ছাবস্ক্ৰাইব কৰিব।